কন্দৰ্পকৈ ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত জেনজিৰ প্ৰতিবাদত কঁপি উঠিছে নেপালৰ ৰাজধানী কাঠমাণ্ডুত হাজাৰ হাজাৰ জেনজি সমৰ্থনকাৰী তীব্ৰ প্ৰতিবাদ বলেনশ্বাহৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পদত্যাগৰ দাবী তুলিছে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চালক আৰু আৰক্ষীৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছিল পাৰ্কিংক লৈ আৰু ইয়াৰ পাছত এগৰাকী চালকে অপমান সহ্য কৰিব নোৱাৰি তেওঁ মৃত্যু হয় আৰু মৃত্যুৰ পাছত উত্তপ্ত হৈ পৰিছে নেপাল জেনজিৰ প্ৰতিবাদত এতিয়া কঁপি উঠিছে কাঠমাণ্ডু হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কাঠমাণ্ডু কঁপাই তুলিছে আৰু বলেনশ্বাহৰ পদত্যাগৰ দাবী জনাইছে উত্তপ্ত হৈ পৰিছে নেপালৰ ৰাজধানী অৱশ্যে জনাইছে উত্তপ্ত ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং নেপালত তীব্ৰ ৰাজনৈতিক সামাজিক অশান্তিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কাঠমাণ্ডুত হাজাৰ হাজাৰ জনতা ওলাই আহিছে তীব্ৰ প্ৰতিবাদ যুৱ প্ৰজন্মৰ সমৰ্থনেৰে প্ৰধানমন্ত্ৰী হৈছিল বলেনশ্বাহ ৰেপাৰ বলেনশ্বাহৰ পদত্যাগৰ দাবীত এতিয়া ওলাই আহিছে জনতা জেনজিৰ ক্ষোভৰ জুইত দহিছে চাহ চৰকাৰ কাঠমাণ্ডুৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী দেখিবলৈ পোৱা গৈছে চালকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে সমগ্ৰ নেপালৰ কাঠমাণ্ডুত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এতিয়া বলেনশ্বাহৰ পদত্যাগৰ দাবী তুলিছে পাৰ্কিংক লৈ আৰক্ষী চালকৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছিলে আৰু অপমান সহ্য কৰিব নোৱাৰি চালকে আত্মহত্যাৰ চেষ্টা কৰিছিলে চালকৰ মৃত্যু কেন্দ্ৰ কৰি তেওঁ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত যুৱক যুৱতীয়ে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ যুৱক যুৱতীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সংসদতো প্ৰতিধ্বনিত হৈ পৰিছে জেনজিৰ প্ৰতিবাদী ধুমুহা জেনজিৰ বিৰুদ্ধে জেনজিয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বলেনশ্বাহৰ চৰকাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী বলেনশ্বাহৰ পদত্যাগৰ দাবী তুলিছে সৰব হৈ পৰিছে বিৰোধী সমগ্ৰ নেপালত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কলা চশমা খোলক বলেনশ্বাহে বাস্তৱৰ মুখামুখি হ'বলৈ দাবী জনাইছে এতিয়া জেনজিৰ প্ৰতিবাদকাৰীয়ে প্ৰথমবাৰৰ বাবে নহয় পূৰ্বেও জনৰোষৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী শ্বাহ আৰু বলেনশ্বাহৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সমগ্ৰ দেশতে সংসদত প্ৰধানমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যক লৈ নেপালত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে সমগ্ৰ নেপালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কাঠমাণ্ডুত হাজাৰ হাজাৰ জনতা ওলাই আহিছে হাজাৰ হাজাৰ জেনজি প্ৰতিবাদকাৰী ওলাই আহিছে আৰু বলেনশ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে পদত্যাগৰ দাবী তুলিছে তীব্ৰ ৰাজনৈতিক সামাজিক অশান্তিৰ সৃষ্টি হৈছে নেপালত এগৰাকী বলেনশ্বাহ যুৱ প্ৰজন্মৰ সমৰ্থনত প্ৰধানমন্ত্ৰী হৈছিল ৰেপাৰ আছিল তেওঁ আৰু জেনজিৰ সমৰ্থনত তেওঁ নেপালৰ চৰকাৰৰ দায়িত্ব লৈছিলে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিলে কিন্তু এইগৰাকী বলেনশ্বাহৰ বিৰুদ্ধে এতিয়া জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁৰ বিৰুদ্ধে আৰু এগৰাকী চালকৰ মৃত্যুৰ পাছতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে নেপালত তীব্ৰ ৰাজনৈতিক সামাজিক অশান্তি যুৱ প্ৰজন্মই পৰিৱৰ্তনৰ আশাত সমৰ্থন আগবঢ়াইছিল বলেনশ্বাহক আৰু ক্ষমতালৈ আনিছিলে আৰু সেই জেনজিৰ একাংশ এতিয়া চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে এজন চালকৰ মৃত্যু কেন্দ্ৰ কৰি ৰাজধানী কাঠমাণ্ডু সহ দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই ঘটনাই নেপালৰ ৰাজনৈতিক সমাজ আৰু যুৱ সমাজৰ মাজত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে কাঠমাণ্ডুত পাৰ্কিংৰ বিতৰ্ক হৈছে বিতৰ্কক কেন্দ্ৰ কৰি এজন চালকৰ সৈতে আৰক্ষীৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছিলে আৰু ঘটনাস্থলীত চালকে অপমানিত হোৱা বুলি অনুভৱ কৰি আত্মহত্যাৰ চেষ্টা কৰিছিলে গুৰুতৰভাৱে দগ্ধ অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে যদিও পিছত তেওঁৰ মৃত্যু ঘটে এই মৃত্যুৰ পিছতে ক্ষোভ বিস্ফোৰিত হৈ পৰিছে জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে চালকসকলে ক্ষোভত ফাটি পৰিছে চালকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে জেনজি প্ৰতিবাদকাৰী ওলাই আহিছে প্ৰতিবাদকাৰীসকলে ঘটনাৰ নিৰপেক্ষ তদন্ত বিচাৰিছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে মৃত চালকৰ পৰিয়াললৈ ন্যায় বিচাৰি শ্লোগান প্ৰদান কৰিছে বহু ঠাইত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এই প্ৰতিবাদ ৰাজপথতে সীমাবদ্ধ হৈ থকা নাই নেপালৰ সংসদতো প্ৰতিধ্বনিত হৈ পৰিছে বিৰোধী সাংসদসকলে চৰকাৰৰ ভূমিকা কঠোৰভাৱে সমালোচনা কৰিছে আৰু ঘটনাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী বলেনশ্বাহক আহ্বান জনাইছে বিৰোধীৰ দাবী যে চৰকাৰে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই চৰকাৰে এতিয়া জনসাধাৰণৰ আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিছে
আৰু প্ৰতিবাদৰ সময়ত বহুতে কলা চশমা খোলক বলেঞ্চা বাস্তৱৰ মুখামুখি হওক বুলি শ্লোগান প্ৰদান কৰিছে। এই শ্লোগান এতিয়া সামাজিক মাধ্যমতো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বলেঞ্চা চৰকাৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে সৃষ্টি হোৱা জনৰোষ এয়া নহয়। ইয়াৰ পূৰ্বেও উচ্ছেদ অভিযান নীতি নিৰ্ণয় আৰু বিভিন্ন বিতৰ্কিত মন্তব্যক লৈ চৰকাৰে সমালোচনাৰ সন্মুখীন হৈছিলে, জেনজিৰ প্ৰতিবাদৰ সন্মুখীন হৈছিলে। শেহতীয়া ঘটনাই সেই ক্ষোভক পুনৰ তীব্ৰ কৰি তুলিছে। সংসদত প্ৰধানমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যক লৈ নতুনকৈ ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈ পৰিছে। বিৰোধী দলসমূহে চৰকাৰৰ বক্তব্যৰ কাৰ্যকলাপক অসংবেদনশীল বুলি অভিযোগ উত্থাপন কৰিছে আৰু চৰকাৰে অৱশ্যে ঘটনাৰ তদন্ত চলি থকা বুলি সকলো জনাইছে আৰু শান্তি আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনাইছে। কিন্তু দেখিবলৈ পোৱা গৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডুত হাজাৰ হাজাৰ জেনজি প্ৰতিবাদকাৰী ওলাই আহিছে, বলেঞ্চাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পদত্যাগৰ দাবী জনাইছে। প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা শীঘ্ৰে বলেঞ্চাই পদত্যাগ কৰিব লাগে, এয়া জনতাৰ দাবী, এয়া জেনজি প্ৰতিবাদকাৰীৰ দাবী। সমগ্ৰ নেপালৰ প্ৰতি এতিয়া বিশ্বৰ দৃষ্টি নিক্ষেপ হৈ পৰিছে। যুৱ সমাজৰ প্ৰতিবাদ, চালকৰ মৃত্যুৰ বিচাৰ হ'ব লাগিব, শাসন ব্যৱস্থাৰ সলনি হ'ব লাগিব, বলেঞ্চাহে পদত্যাগ কৰিব লাগিব, এয়া জেনজিৰ প্ৰতিবাদকাৰীৰ দাবী। জেনজিৰ সমৰ্থনতে চৰকাৰ গঠন কৰিছিল এগৰাকী বলেঞ্চাহে আৰু চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল এগৰাকী বলেঞ্চা আৰু এইগৰাকী বলেঞ্চা এতিয়া জেনজিৰ প্ৰতিবাদকাৰী ৰোষৰ সন্মুখীন হৈ পৰিছে। জনাই আছো যে কাঠমাণ্ডুত এগৰাকী চালকৰ আৰক্ষীৰ সৈতে তীব্ৰ বাক বিতংকাৰ সৃষ্টি হৈছিলে পাৰ্কিঙক লৈ আৰু তাৰপিছতে তেওঁ চূড়ান্তভাৱে অপমানিত হৈ পৰিছিলে। অপমানিত হৈ তেওঁ আত্মহননৰ বাবে চেষ্টা চলাইছিলে, নিজকে নিক্ষেপ কৰি দিয়াৰ চেষ্টা চলাইছিলে আৰু অৱশেষত অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যুমুখত পৰে, দগ্ধ হৈ পৰিছিলে আৰু মৃত্যুমুখত পৰাৰ পাছত উত্তপ্ত হৈ পৰিছে এতিয়া নেপালৰ কাঠমাণ্ডুত ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী, জেনজি প্ৰতিবাদকাৰী ওলাই আহিছে। চালকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু বলেঞ্চা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ নেপালত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। নেপালত তীব্ৰ ৰাজনৈতিক সামাজিক অশান্তিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। জেনজিৰ ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে সমগ্ৰ নেপালত আৰু কাঠমাণ্ডুত ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।